নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ প্ৰথমতে আপোনালোকে অকণমান ক্লিপ দেখাই পাইছে যে মই জংঘলৰ পৰা বৰ্তমান টাৰ্কি কণীকেইটা উঠাই আছোঁ আৰু মোৰ টাৰ্কিবিলাকে জংঘলতনো কিয় কণী পাৰিছে আৰু এই টাৰ্কিবিলাকে কি সঁচাই জংঘলত কণী পাৰে নে ঘৰতে কণী পাৰে। তো এই বিষয় লৈ আজিৰ এই ভিডিঅ'ত অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়ালৈকে যদি আপোনালোকে এই সৰু ভাইটি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি এই ভিডিঅ'ত এটা লাইক কৰি দিব। আৰু আপোনালোকে যদি ঘৰতে টাৰ্কি পুহি আছে তেনেহ'লেতো আৰু ভাল কথা, এই ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব, ঠিক আছে। মোৰ অলপ ঠাণ্ডা লাগিছে, সেইকাৰণে মাতটো শুনা পাই আপোনালোকে গমেই পাইছে চৰ্দি জ্বৰ হৈ আছে। আৰু এইকেইদিন অলপ ব্যস্ত থকাৰ কাৰণে মই ইউটিউবত ভিডিঅ'বিলাক আপলোড কৰিব পৰা নাই, আপোনালোকে বেয়া নাপাব। এতিয়া ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু যিহেতু কেইদিনমান আগতে আমাৰ ঈদ গ'ল, তাৰপিছত আৰু পোৱালিবিলাক ডেলিভাৰী দি আছোঁ ত'ত মানে বিভিন্ন জেগালৈ ডেলিভাৰী দি থাকোঁ পোৱালিবিলাক, সেইকাৰণে ভিডিঅ'বিলাক ৰেগুলাৰ অহা নাই। এতিয়াৰ পৰা আহি যাব ৰেগুলাৰ ভিডিঅ', আপোনালোকে ভিডিঅ'বিলাক চাব। এতিয়া আহোঁ মূল বিষয়লৈ। তো যেতিয়া টাৰ্কি এটা কণী পৰাৰ সময় হয় টাৰ্কি এটাৰ, তেতিয়া চাব লোকেল কুকুৰাৰ নিচিনাই সিহঁতে কৰকৰাই থাকে, আৰু বাঁহটো বিচাৰি থাকে সিহঁতে, য'ত কণী পাৰিব সিহঁতে বাঁহটো বিচাৰি থাকে। তেতিয়া আপোনালোকে গম পাৰিব কৰকৰ কৰি থাকিব, অকণমান মাটি থাকিব আৰু সিহঁতৰ ডিঙিটোও অকণমান ৰঙা হৈ যাব আৰু দেখাত ভালেখিনি চাইজ হৈ যাব আৰু সিহঁতে কণী পৰাৰ সময় হ'লে আপোনালোকে গমেই পাব অকণমান, তেতিয়া আপোনালোকে অকণমান সিহঁতৰ নজৰত ৰাখিলে হ'ল, ভালদৰে চাই থাকিলে হ'ল, সিহঁতে পিছে পিছে অকণমান কেইদিনমান পিছে পিছে থাকিলে হ'ল সিহঁতৰ। তাৰপিছত এই টাৰ্কিবিলাকে যদি জেগা নাপায়, যিটো ঘৰত ৰাখিব টাৰ্কিবিলাক, সেই ঘৰত যদি জেগা নাপায় তেনেহ'লে সিহঁতে কিন্তু জংঘলত কণী পাৰি দিয়ে। আৰু বৰ্তমান যিহেতু মোৰ টাৰ্কি ফাৰ্মত অকণমান কাম চলি আছে, মানে ফ্ল'ৰটো ঢালাই হৈ আছে, সেইকাৰণে এই টাৰ্কিবিলাকে জেগা পোৱা নাই ঘৰত কণী দিবৰ কাৰণে, সিহঁতে জংঘলত যাই কণী দি আছে। তো আপোনালোকে ধুনীয়াকৈ গমেই পাব টাৰ্কি যেতিয়া কণী দিয়াৰ সময় হ'ব টাৰ্কিকেইটা, তেতিয়া চাব লোকেল কুকুৰাৰ নিচেই সিহঁতে কৰকৰাই থাকিব আৰু বাঁহটো বিচাৰি থাকিব সিহঁতে। আৰু আপোনালোকে এইটো নাভাবিব যে টাৰ্কিবিলাকে জংঘলত কণী পাৰে, জেগা নাপালে সিহঁতে জংঘলত কণী পাৰিবই, সিহঁতে বাঁহটো বিচাৰি থাকিব যে। আৰু আপোনালোকে যদি ফাৰ্মতে আপোনালোকে ধুনীয়াকৈ বাঁহ সাজি দিয়ে বা ঘৰতে যদি আপোনালোকে ধুনীয়াকৈ বাঁহ সাজি দিয়ে, তেনেহ'লে সিহঁতে এই আপোনাৰ বাঁহতে যায় ধুনীয়াকৈ কণী দিব টাৰ্কিবিলাকে, লোকেল মুৰ্গীক যেনেকৈ আপোনালোকে বাঁহ সাজি দিয়ে তেনেকুৱাকৈ আপোনালোকে ফলৰ যিটো কেৰেট আছে সেই ফলৰ কেৰেটবিলাকত আপোনালোকে ধুনীয়াকৈ খেৰ বা অকণমান বন এইবিলাক দি পিনি আপোনালোকে যদি কেৰেটতে আপোনাৰ বাঁহ সাজি দিয়ে, সিহঁতে যাই পিনি কেৰেটতে কণী দিব। তো সেইটোৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে যে টাৰ্কিবিলাকে জংঘলত যাই কণী দিয়ে, হয়তো জেগা নাপালে জংঘলত যাই কণী দিয়ে, কিন্তু আপোনালোকে যেতিয়া টাৰ্কিৰ কণী পৰাৰ সময় হ'ব টাৰ্কিবিলাকৰ, তেতিয়া আপোনালোকে ঘৰতে ধুনীয়াকৈ বাঁহ সাজি দিব, সিহঁতে ঘৰতে কণী পাৰিব, জংঘলত কণী নাপাৰে আৰু। আশা কৰিছোঁ আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে। আপোনাৰ ঘৰতে কণী দিয়া টাৰ্কিয়ে যদি জেগা নাপায় তেনেহ'লে জংঘলত যাই কণী পাৰে টাৰ্কিবিলাকে, সেইটো কথা মনত ৰাখিব, ঠিক আছে। তো আপোনালোকে ধুনীয়াকৈ মোৰ পৰা বৰ্তমান কণী পাই যাব এভেইলেবল, টাৰ্কিৰ কণী হেচিং কণী হয়, ধুনীয়াকৈ পাই যাব। বৰ্তমান মোৰ তাত প্ৰাইচো কম আছে, টাৰ্কি কণীৰ প্ৰাইচটো অকণমান কম আছে, আপোনালোকে বেলেগত চাব পাৰে। টাৰ্কি কণীটো বেলেগত আপোনালোকে অকণমান দামত পাব, অকণমান বেছি ল'ব ৰেটটো, কিন্তু বৰ্তমান আপোনালোকে মোৰ পৰা অকণমান কমতে পাই যাব টাৰ্কিৰ কণী, ঠিক আছে। আৰু আপোনালোকে কোৱেল বাৰ্ডৰ পোৱালি কণী এভেইলেবল পাই যাব। কোৱেল বাৰ্ড মানে বতা চৰাই, যিটো বতা চৰাইৰ কণী হেচিং কণী এভেইলেবল আছে। তাৰপিছত পোৱালি এভেইলেবল পাই যাব, টাৰ্কিৰ পোৱালিও পাই যাব, গিনি ফ'লৰ পোৱালিও পাই যাব। আপোনালোকৰ যদি লাগে তেনেহ'লে ল'ব পাৰিব, লগতে আপোনালোকে ইনকুবেটৰ মেচিনো ল'ব পাৰিব আমাৰ পৰা, ঠিক আছে। বৰ্তমান মোৰ তাত এভেইলেবল আছে বতা চৰাইৰ পোৱালি কণী, টাৰ্কিৰ কণী পোৱালি, তাৰপিছত টাৰ্কিৰ পোৱালি কণী কলিয়ে, তাৰপিছত গিনি ফ'লৰ পোৱালি, এইবিলাক আপোনালোকে এভেইলেবল পাই যাব, ঠিক আছে। কল কৰিব, স্ক্ৰীনৰ নাম্বাৰটো দিয়া আছে। ধন্যবাদ, ভালে থাকক, জয় আই অসম।